ঠিকে আছে, বিত্তীয় অৱস্থা ফুফুলা হয় যদি নিযুত মইনা আঁচনি দিব পাৰে, বিত্তীয় অৱস্থা ফুফুলা হয় যদি চৰকাৰে স্কুটি দিব পাৰে, বিত্তীয় অৱস্থা ফুফুলা হয় যদি চৰকাৰে 25,000 ল'ৰাক 2 লাখকৈ টকা দিব পাৰে, সেই ফুফুলা আমাৰ আশীৰ্বাদটো লোৱাই ভাল। এতিয়া আকৌ অৰুণোদয় আঁচনি দিব, এনেকৈ আঁচনিবিলাক দি থাকিব। আজি অসমক অসমীয়া ধ্ৰুপদী হিচাপে স্বীকৃতি পালোঁ। আজি আমি অসমত হয়নে এটা অসমীয়া ভাষাৰ স্বীকৃতি পালোঁ। তেনেকুৱা ধৰণৰ অভিশাপ আমি পাই থাকিলে সেইটো আমাৰ কাৰণে আশীৰ্বাদ। সম্পূৰ্ণ কৰিলোঁ আৰু 1.5টা বছৰ আছে বা 2টা বছৰ আছে। আশা কৰিছোঁ যিখিনি ৰাইজে বিচাৰিছে কাম 100% মই দিব নোৱাৰোঁ, কিন্তু বাদে মই 75% যাতে কাম মই কৰি দিব পাৰোঁ, তাৰ কাৰণে মই প্ৰভুৰ ওচৰত সেৱা বিচাৰিছোঁ। আৰু নিশ্চয় প্ৰভুৱে আমাক নিশ্চয় আমাক প্ৰভুৱে আশীৰ্বাদ দিব। আজি বহুত নতুন ঠাইৰ